to all of you. আশা কৰো সকলোৱে ভালে আছা, নিৰাপদে আছা। আজি আমাৰ সপ্তম ভিডিঅ' ক্লাছ হ'ব। আজি আমি আলোচনা কৰিম যোৱা ক্লাছত যিখিনি এৰিছিলোঁ তাৰ পৰাই আৰম্ভ কৰিম। যোৱা ক্লাছত আমি এৰিছিলোঁ মেনাৰ্স অফ উইথড্ৰল, অৰ্থাৎ আহৰণ কৰাৰ ধৰণ বা প্ৰকাৰ। তো মেনাৰ অফ উইথড্ৰল আজি আমি আলোচনা কৰিম। মেনাৰ অফ উইথড্ৰলছ, আহৰণ কৰাৰ ধৰণ বা উপায়। অৰ্থাৎ অংশীদাৰী ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা অংশীদাৰসকলে বিভিন্ন সময়ত নিজৰ প্ৰয়োজনত নগদ ধন বা কোনো বস্তু উঠাই ল'ব পাৰে। সেই উঠাই লোৱাৰ ধৰণ আছে, কাৰণ যদি চুক্তিপত্ৰত উল্লেখ কৰা থাকে আহৰণৰ ওপৰত অংশীদাৰসকলে সুদ ভৰিব লাগিব। গতিকে সেই মেনাৰ্স অফ উইথড্ৰলত আমি কি ধৰণ আহৰণ কৰিব পাৰে তাক আমি এটা এটাকে আলোচনা কৰিম। তো প্ৰথমতে আমি আলোচনা কৰিম the drawings are made up of some amounts and the dates of withdrawal is specified। অৰ্থাৎ আহৰণ কৰাৰ সময়ত যেতিয়া নিৰ্দিষ্ট পৰিমাণৰ ধন আহৰণ কৰে আৰু কোন তাৰিখত আহৰণ কৰিছে সেই তাৰিখ যদি উল্লেখ কৰা থাকে, কোৱা হৈছে যে প্ৰথমটোত কোৱা হৈছে যে the amounts of drawings are specified। এটা নিৰ্দিষ্ট পৰিমাণৰ ধন যদি আহৰণ কৰে আৰু সেই আহৰণ কোন তাৰিখত কৰিছে, আহৰণ কৰাৰ তাৰিখ যদি উল্লেখ কৰা থাকে, তেনেহলে যি তাৰিখত আহৰণ কৰিছে সেই তাৰিখৰ পৰা আৰম্ভ কৰি বছৰটো শেষ হোৱা তাৰিখলৈকে, অৰ্থাৎ দ্বিতীয় পত্ৰ প্ৰস্তুত কৰাৰ দিনলৈকে সেই কেই মাহৰ বা সেই কেই দিনৰ ওপৰত আহৰণৰ ওপৰত সুদ ধাৰ্য কৰিব লাগিব। সেইটো হৈছে আমাৰ প্ৰথম কণ্ডিশ্যন, যে if that is specified in case of drawings of some specified amount, আহৰণ কৰাৰ ধন নিৰ্দিষ্ট পৰিমাণৰ হলে আৰু নিৰ্দিষ্ট তাৰিখ যদি উল্লেখ কৰা থাকে সেই তাৰিখৰ পৰা আৰম্ভ কৰি বছৰটো শেষ হোৱা তাৰিখলৈকে সেই কেই মাহৰে সুদ ধাৰ্য কৰিব লাগিব। 2 নম্বৰ কণ্ডিশ্যন, the drawings are made up of some amounts but the date of withdrawal is not specified। আহৰণ কৰা ধনৰ পৰিমাণ উল্লেখ কৰা আছে, এটা নিৰ্দিষ্ট পৰিমাণৰ ধন আহৰণ কৰিছে, কিন্তু কোন তাৰিখত আহৰণ কৰিছে সেই আহৰণ কৰা তাৰিখ যদি উল্লেখ কৰা নাথাকে, তেনেহলে আমি গড়ে 6 মাহৰ বাবে সুদ ধাৰ্য কৰিব লাগিব। আকৌ মই কৈছো, এটা নিৰ্দিষ্ট পৰিমাণৰ ধন যদি আহৰণ কৰে আৰু আহৰণ কৰাৰ তাৰিখ যদি উল্লেখ কৰা নাথাকে, তেনেহলে আহৰণ কৰাৰ বাবে গড়ে 6 মাহৰ সুদ ধাৰ্য কৰিব লাগিব। এইটো হৈছে 6 মাহৰ সুদ। এইটো হৈছে স্পেসিফাইড ডেট উল্লেখ কৰা থাকে, কোন তাৰিখত আহৰণ কৰিছে সেই তাৰিখৰ পৰা হ'ব। আৰু যদি no date is mentioned, আহৰণ কৰা তাৰিখ যদি উল্লেখ কৰা নাথাকে, তেনেহলে এভাৰেজ গড়ে 6 মাহৰ সুদ ধাৰ্য কৰিব লাগিব। 3 নম্বৰ, the drawings are made of equal amounts every month throughout the year। 3 নম্বৰত কোৱা হৈছে আহৰণ কৰা পৰিমাণ যদি সম পৰিমাণৰ হয়, কৈছে যে drawings are made of equal amounts every month, অৰ্থাৎ প্ৰত্যেক মাহতে যদি সম পৰিমাণৰ ধন আহৰণ কৰে, যে equal amount for each and every month, প্ৰত্যেক মাহতে যদি সম পৰিমাণৰ ধন আহৰণ কৰে, তো প্ৰত্যেক মাহত যদি সম পৰিমাণৰ ধন আহৰণ কৰে, তেনেহলে এই আহৰণ 3 ধৰণৰ কৰিব পাৰি। 3 নম্বৰ সিচুৱেশ্যনৰ আকৌ 3টা ভাগ আছে, যে প্ৰত্যেক মাহতে সম পৰিমাণৰ ধন আহৰণ কৰিছে। যদি প্ৰত্যেক মাহত সম পৰিমাণৰ ধন আহৰণ কৰে, তেনেহলে ইয়াত আকৌ আমি 3 ধৰণে আহৰণ কৰিব পাৰি। কেনেকৈ কৰিব পাৰি? at the beginning of the month, মাহৰ আৰম্ভণিতে, মাহৰ প্ৰথম তাৰিখতে যদি আহৰণ কৰে, মানিছো সম পৰিমাণৰ ধন আহৰণ কৰিছে প্ৰত্যেক মাহতে, তো মাহটোতো আৰু একদিনীয়া মাহ নহয়, 30 দিনীয়া হ'ব পাৰে, 28 দিনীয়া হ'ব পাৰে, 31 দিনীয়া হ'ব পাৰে। এতিয়া সেই মাহটোৰ ভিতৰত মাহৰ প্ৰথম দিন যদি আহৰণ কৰে, at the beginning of the month, at the beginning of the each month, প্ৰত্যেক মাহৰ আৰম্ভণিতে যদি আহৰণ কৰে, তেনেহলে গড়ে 6.5 মাহৰ সুদ ধাৰ্য কৰিব লাগিব। গড়ে কেই মাহৰ সুদ ধাৰ্য কৰিব লাগিব? 6.5 মাহৰ।
প্ৰত্যেক মাহৰ আৰম্ভণিতে যদি সম পৰিমাণৰ ধন আহৰণ কৰে তেনেহলে গড়ে 6.5 মাহৰ সুদ ধাৰ্য কৰিব লাগিব। 2 নম্বৰ, at the middle of each month, প্ৰত্যেক মাহৰ মাজত অৰ্থাৎ 15 তাৰিখ, কেতিয়াবা 14 তাৰিখ হ'ব পাৰে বা 16 তাৰিখো হ'ব পাৰে, মাজত বুলি ক'লে নিয়াৰেষ্ট 14, 15, 16 এনেকুৱা হ'ব পাৰে। প্ৰত্যেক মাহৰ মাজত যদি আহৰণ কৰে, সম পৰিমাণৰ ধন মাজত আহৰণ কৰি আছে, তেনেহলে গড়ে 6 মাহৰ 6 মাহ গড়ে 6 মাহৰ সুদ ধাৰ্য কৰিব লাগিব। কেইমাহৰ সুদ গণনা কৰিব লাগে আহৰণৰ পৰা? 6 মাহৰ সুদ গণনা কৰিব লাগিব। আৰু যদি at the end of each month, প্ৰত্যেক মাহৰ শেষত 30 দিনীয়া যদি মাহ হয় 30 তাৰিখ আহৰণ কৰে, 31 দিনীয়া হলে 31 তাৰিখ আহৰণ কৰে, আৰু যদি 28 বা 29 দিনীয়া হয় 28 বা 29 তাৰিখত যদি আহৰণ কৰে তেনেহলে আমি গড়ে 5.5 মাহৰ সুদ ধাৰ্য কৰিব লাগিব। গড়ে কেই মাহৰ সুদ ধাৰ্য কৰিব লাগিব? 5.5 মাহ। এতিয়া চোৱা, ইয়াতে 6.5 মাহ, ইয়াতে 6 মাহ, ইয়াতে 5.5 মাহ। তেতিয়া তোমালোক মনত ৰখাৰ কাৰণে এটা টিপছ মনত ৰাখিবা যে প্ৰথম মাহটোৰ আৰম্ভণিত হলে যদি 6.5 মাহ হয়, মিডলত হলে 6 মাহ আৰু শেষত হলে 5.5 মাহ। এতিয়া সাপোজ দুটা মনত আছে, ওপৰৰ দুটা মনত আছে যে আৰম্ভণিত 6.5 মাহ, মাজত 6 মাহ, এতিয়া শেষৰটো 5.5 মাহ নে 4.5 মাহ মনত নাই। তেতিয়া মনত ৰখাৰ এটা উপায় আছে, চাবা মুঠতে গড়ে 6 মাহ হ'ব লাগিব, 6 মান্থ। গড়ে কেইমাহ হ'ব লাগিব? 6 মান্থ। তেন গড়ে 6 মান্থ হ'বলৈ হলে কেনেকা হ'ব চোৱা, প্ৰথম হল 6.5 মাহ মনত আছে, মিডলত 6 মাহ 6 মান্থ। এতিয়া গড়ে 6 মাহ হ'বলৈ হলে 6 6 কিমান হল? 12, 12.5 মাহ হৈ গল, 12.5 মাহ, 12.5 মাহ। এতিয়া গড়ে হ'বলৈ হলে, গড় মানে এটা কেইটা স্টেজ আছে? 3টা, 1 2 3, অর্থাৎ মুঠ যোগফলক 3 ৰে হৰণ কৰিলে গড়ে কিমান হ'ব লাগিব? 6 মাহ। তেনে 12.5 মাহ, তেনেহলে এটা গড়ে 6 মাহ হ'বলৈ হলে কিমান হ'ব লাগিব? 5.5, 12 5 17, একে কিমান হল? 18, 18 কেতিয়া? 3টা স্টেজ, 3 ৰে হৰণ কৰিলে গড়ে 6 মাহ হল না নাই? 6 মাহ। গতিকে যিকোনো দুটা যদি মনত থাকে, সাপোজ ওপৰটো মনত আছে, তলৰটো মনত আছে, বা তলৰ দুটা মনত আছে, এটা মনত নাই, কিন্তু আমাৰ ষ্টেজত মনত ৰাখিব লাগিব যে 3টা পৰিস্থিতিত যদি আমি যোগ কৰি 3 ৰে হৰণ কৰো গড়ে 6 মাহ হ'ব। গতিকে 6.5 6 6.5 এই 3টা ষ্টেজত মাহৰ আৰম্ভণি, মাহৰ মাজত আৰু মাহৰ শেষত আহৰণ কৰিলে এই ধৰণে সুদ গণনা কৰিব পাৰি। এতিয়া আমি উদাহৰণ যদি লওঁ, প্ৰথমটোত আমি কি কৈছিলো যে নিৰ্দিষ্ট পৰিমাণৰ ধন যদি আহৰণ কৰা হয় আৰু আহৰণ কৰা তাৰিখ যদি উল্লেখ কৰা থাকে, ধৰি লৈছো আমি বছৰটো আৰম্ভ হৈ আছে 1/4/2019, বছৰটো আৰম্ভ হৈছে 1/4/2019। তেনেহলে বছৰটো সামৰণি পৰিব কেতিয়া? 31/3/2020। এইটো এটা আমাৰ বিত্তীয় বছৰ, এই বিত্তীয় বছৰটোৰ ভিতৰত আমাৰ আহৰণ হৈ আছে। এতিয়া আমি ধৰি লৈছো প্ৰথম কণ্ডিশ্যন যে আহৰণ কৰা ধনৰ পৰিমাণ যদি নিৰ্দিষ্ট হয় আৰু আহৰণ কৰা তাৰিখ যদি উল্লেখ কৰা থাকে, আমি ধৰি লৈছো আহৰণ কৰিছো 1/10/2019, 1/10/2019 আমি আহৰণ কৰিছো। কিমান টকা আহৰণ কৰিছো? বলে ধৰি লৈছো আমি 6000 টকা। 1/10/2019 আহৰণ কৰিছো 6000, তাৰিখ উল্লেখ কৰা আছে। আমাৰ প্ৰথম কণ্ডিশ্যন কি আছিল? আহৰণ কৰা পৰিমাণ ধন যদি স্পষ্ট হয় আৰু সেই আহৰণ কোন তাৰিখত কৰিছে সেই তাৰিখ যদি উল্লেখ কৰা থাকে
তেনেহলে আহৰণ কৰা তাৰিখৰ পৰা আৰম্ভ কৰি বছৰটো শেষ হোৱা তাৰিখলৈকে সেই কেই মাহৰ সুদ গণনা কৰিব লাগিব। তেনেহলে 1/10 আমি আহৰণ কৰিছো, বছৰটো শেষ হ'ব 31/3/2020। তেনেহলে ইয়াত চোৱা 10ৰ পৰা লৈছো, 10ৰ আৰম্ভণিতে লৈছো, গতিকে 10 আহিব, 10, 11, 12, 3 মাহ। ইফালে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, কেইমাহ হল? 6 মাহ। অর্থাৎ আমি 6 মাহৰ সুদ গণনা কৰিব লাগিব। অর্থাৎ এই 6000 টকাৰ ওপৰত আমি সুদ গণনা কৰিম 6000 ৰ ওপৰত 12 মাহত 6 মাহ পালো। এতিয়া সুদৰ হাৰটো নিৰ্ণয় কৰা থাকিব, সুদৰ হাৰটো উল্লেখ কৰা থাকিব, চুক্তিপত্ৰত উল্লেখ কৰা থাকিব, ডিড অফ পাৰ্টনাৰশ্বিপ, অংশীদাৰ যিটো দলিল, যে কোনো অংশীদাৰে ব্যৱসায়ৰ পৰা যদি আহৰণ কৰে, সেই আহৰণৰ ওপৰত যদি সুদৰ ব্যৱস্থা থাকে, তেনেহলে সেই সুদৰ হাৰটো উল্লেখ কৰা থাকিব। আমি ধৰি লৈছো চুক্তিপত্ৰত উল্লেখ কৰা আছে আহৰণৰ ওপৰত সুদ শতকৰা 12 টকা, 12%। কিমান শতাংশ সুদ ধাৰ্য কৰিব লাগিব? 12%। তেনেহলে 6000 টকাত কিমান টকা সুদ হ'ব? 12 কেনসেল, 0 0 গল, 0 0, অর্থাৎ 6 6 গুণ 36, 360 টাকা। এই যে আহৰণ কৰিলে নিৰ্দিষ্ট পৰিমাণৰ ধন এটা নিৰ্দিষ্ট তাৰিখত, তেনেহলে এই বিত্তীয় বছৰটোৰ বাবে আমাৰ সুদৰ ওপৰত সুদ আমাৰ নিৰ্ণয় হল আহৰণৰ ওপৰত 360 টকা। এইটো হল প্ৰথম কন্ডিশন। এতিয়া আহিম আমি 2 নম্বৰ কন্ডিশন। নিৰ্দিষ্ট পৰিমাণৰ ধন আহৰণ কৰিছে ঠিকই, কিন্তু আহৰণ কৰাৰ তাৰিখ উল্লেখ কৰা নাই। ড্ৰয়িংস আৰ মেড বাই এনি পাৰ্টনাৰ। অংশীদাৰে আহৰণ কৰিব পাৰে, কিমান পৰিমাণৰ ধন আহৰণ কৰিছে সেইটো উল্লেখ কৰা আছে। ধৰি লৈছো 6000 টকা আহৰণ কৰিছে, 6000 ড্ৰ কৰিছে, কিন্তু কোন তাৰিখত আহৰণ কৰিছে তাৰিখ উল্লেখ কৰা নাই। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এনেকে 12 মাহৰ ভিতৰত কোন তাৰিখত আহৰণ কৰিছে, কোন ডেটত কৰিছে, কোনো তাৰিখে উল্লেখ কৰা নাই। তেনেহলে এই 6000 টকাৰ ওপৰত আমি কেই মাহৰ সুদ ধাৰ্য কৰিব লাগিব? গড়ে 12 মাহৰ ভিতৰত 6 মাহৰ সুদ ধাৰ্য কৰিব লাগিব। এতিয়া আমি ধৰি লৈছো আগতে যে সুদৰ হাৰ যদি 12 টকা হয়, সুদৰ হাৰ যদি 12 টকা হয় বা 6 টকা হয়, আমি এটা 6 লিখিছো, সাপোজ 6 টকা ধৰিলো। কোশ্চেন পেপাৰত উল্লেখ কৰা থাকিব, চুক্তিপত্ৰত উল্লেখ কৰা থাকিব যে আহৰণৰ ওপৰত কিমান হ'ল। আমি ধৰি লৈছো 6%, 6% আমি এনেকে লিখিব পাৰো। তো তেনেহলে ইয়াতে সুদ কিমান হ'ব? চোৱা 0 0 0 0, 6 12, 2 বাৰ 2 6, 3 বাৰ 3 6 18, অর্থাৎ 180 টাকা। এটো হল আমার 2 নম্বর কন্ডিশনটো আছে, যদি ডেট উল্লেখ করা না থাকে। এতিয়া আহিম আমি 3 নম্বৰ সিচুৱেচন। এতিয়া 3 নম্বৰ সিচুৱেচন। তো 3 নম্বৰ সিচুৱেচনত আছিল আমাৰ কি? The drawings are made of equal amounts every month throughout the year. গোটেই বছৰটোৰ ভিতৰত প্ৰত্যেক মাহতে যদি সম পৰিমাণৰ ধন আহৰণ কৰা হয়, 3 নম্বৰ সিচুৱেচনৰ 1 নম্বৰ, তাৰমানে at the beginning of the month, কেই মাহৰ আছিলে? 6.5 মাহ, 6.5 মাহৰ সুদ ধাৰ্য কৰিব লাগিব। এতিয়া আমি ধৰি লৈছো এজন অংশীদাৰে প্ৰতি মাহতে 500 টকাকে আহৰণ কৰিছে। প্ৰতি মাহত কিমান টকাকে আহৰণ কৰিছে? For each and every month at the beginning of the month he withdraw ₹500 per month. প্ৰতি মাহৰ আৰম্ভণিতে 500 টকাকে আহৰণ কৰিছে। এতিয়া বছৰটোত কেই মাহ? 12 মাহ। তেনেহলে তেওঁ মুঠ কিমান টকা আহৰণ কৰিছে? 5 12 60, 6000 টকা আহৰণ কৰিছে। প্ৰতি মাহতে আহৰণ কৰিছে 500 টকা, 12 মাহত 6000 টকা। কন্ডিশন হল সেই আহৰণটো আছিল তেওঁৰ at the beginning of the each month, প্ৰত্যেক মাহৰ আৰম্ভণিতে কৰে। তো প্ৰত্যেক মাহৰ আৰম্ভণি যদি কৰে, তেনেহলে 12 মাহত কেই মাহ? 6.5 মাহ। আর আমি ধরে লৈছো যে সুদৰ হার দিয়া আছে 100 টকা 12 টকা। এইটুক আমি ভাঙিব পাৰো, এইটুক আমি কেনেকৈ লিখিব পাৰো? 6.5 এইটু 12, তেনেহলে 2 6 12 এটা কিমান হল? 13, ওপৰত হৈ আছে কিমান? 13, তলত 2। এইটো আমি ভাঙিলে এনেকৈ লিখিব পাৰো, এনেকৈ লিখিব পাৰো
2 আৰু ওপৰত হ'ব 30 এতিয়া সোয়া এটো আমি ক্যালকুলেশন কৰিলে পাম 0 0 0 0 12 12 আৰু এই 2 6 3 বার 0 3 13 39 390 টাকা অর্থাৎ আহৰণৰ পৰবুত 500 টাকাকৈ প্ৰতি মাহৰ আৰম্ভণিতে কৰিলে 390 টাকা খুদ ভৰিব লাগিব আৰু এই খুদটো ব্যৱসায়ৰ কাৰণে ইনকাম পাৰ্টনাৰৰ কাৰণে খৰচ বে এই কাৰণে ইয়াক প্ৰফিট এণ্ড লছ একাউন্ট প্ৰফিট এণ্ড লছ এপ্লিকেশন একাউন্টৰ ক্ৰেডিট সাইডে দেখা হ'ব ইন্টারেস্ট অন ডুইং দিস ইজ দা ইনকাম ফৰ দা পাৰ্টনাৰশ্বিপ ফাৰ্ম এণ্ড ইট ইজ দা এক্সপেন্স ফৰ দা পাৰ্টনাৰ্স অংশীদাৰৰ মূলধনৰ পৰা এটো কমি যাব আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ আয়ৰ লগত এটো যোগ হ'ব এটো প্ৰথম সিচুৱেচন এতিয়া হা 2 নম্বৰ সিচুৱেচন সেম एग्जांपल লৈছো খালি ডিফারেন্স এটোৱে 2 নম্বৰ Roman 2 at the middle of the each month প্রত্যেক মাহৰ মাজত যদি আহৰণ কৰে তেনেহলে গড়ে 6 মাহৰ খুদ ধাৰ্য কৰিব আমি ধৰি লৈছো অংশীদাৰ এজনে 500 টাকাকে আহৰণ কৰিছে প্ৰত্যেক মাহৰ মাহত 12 মাহত 6000 টাকা তেনেহলে এই মাহৰ ধাৰ্য কৰিব লাগিব 12 মাহত 6 মাহ ধৰি লৈছো আমি সুদৰ হাৰ 100 টাকা 12 টাকা তেনেহলে আমাৰ কাৰণে অতি সহজ এটো ক্যালকুলেশন কৰা 0 0 0 0 ইকুয়াল টু 36 360 টাকা খুদ কৰিব লাগিব এতিয়া হম আমি যদি 3 নম্বৰ সিচুৱেচন 3 নম্বৰ সিচুৱেচন at the end of each month প্রত্যেক মাহৰ শেষত যদি আহৰণ কৰে তেনেহলে গড়ে 5.5 মাহৰ খুদ ধাৰ্য কৰিব লাগিব তেনেহলে আমি আগৰ एग्जांपल লৈ লও যে অংশীদাৰ জনে আহৰণ কৰিছে 500 টাকাকে 12 মাহত 6000 টাকা এতিয়া এই 6000 টাকাৰ ওপৰত গড়ে কে মাহৰ খুদ ওলাব লাগিব 5.5 মাহ অৰ্থাৎ 12 মাহৰ 5.5 মাহ আৰু সুদৰ হাৰ আমি ধৰি লৈছো 100 টাকা 12 টাকা তো এটুক আমি ভাঙি এনেকে লিখিব পাৰো 2 * 10 কে 11 অর্থাৎ উপৰত 11 11 কিন্তু এটু ভাঙিলে হ'ব কাটাকাটি যদি আমি কৰো 12 12 2 6 3 0 অর্থাৎ 3 11 33 330 আমি তিন ধৰণৰ ওলালো এবাৰ কি জানি পালো 390 টাকা এবাৰ পালো বুদা 360 টাকা আৰু এবাৰ পালো 330 টাকা সেম এমাউন্ট খালি মাহৰ আৰম্ভণি মাজত আৰু শেষত হোৱাৰ কাৰণে সুদৰ হাৰ সুদৰ পৰিমাণটো বেলেগ বেলেগ সুদৰ হাৰ একে আছে কিন্তু সুদৰ পৰিমাণটো বেলেগ বেলেগ এটো হল আমাৰ 3 নম্বৰ সিচুৱেচন অৰ্থাৎ 3 নম্বৰ সিচুৱেচন তিনটা মাহ এতিয়া আমি আহিম when drawings of equal amounts are made in the beginning of each quarter etu bol 3 নম্বৰ কৈছে এটা আমি 4 নম্বৰ এটু উঠে আহৰণ হৈছিল প্ৰত্যেক মাহত আহৰণটো আমি কোৱাৰ্টাৰলি কৰিব পাৰো আহৰণ আমি কোৱাৰ্টাৰলি কৰিব পাৰো তো বছৰৰ 12 মাহত কোৱাৰ্টাৰ কৰিলে 3 ৰে ভাগ হয় 3 ৰে ভাগ হলে বছৰ কেইটা কোৱাৰ্টাৰ হৈ আছে 4টা এতিয়া আমি ক্ৰিকেট খেলা আমি সকলোৱে চাও আমি কও সেঞ্চুৰি হৈছে তাৰ মানে কিমান সেঞ্চুৰি বুলি ক'লে 100 দেখো হাফ সেঞ্চুৰি হৈছে তাৰ মানে কেইটা 50 দুটা যদি কও কোয়ার্টার সেঞ্চুরি তাহলে হলো কেইটা 25 25 25 25 1 2 3 4 কোয়ার্টার তাহলে হলো বছরটুক আমি যদি কোয়ার্টার করো তাহলে হলো কেইটা কোয়ার্টার পাম 4টা কোয়ার্টার এতিয়া আহরণ যদি কোয়ার্টারলি হয়
কোৱাৰ্টাৰলি হলো আহৰণটো সেই কোৱাৰ্টাৰ প্ৰত্যেক মাহৰ আৰম্ভণিত হ'ব পাৰে, সেই কোৱাৰ্টাৰ প্ৰত্যেক মাহৰ মাজত হ'ব পাৰে, সেই আহৰণ সেই কোৱাৰ্টাৰ প্ৰত্যেক মাহৰ শেষত হ'ব পাৰে। If drawings are made quarterly, যদি কোয়ার্টারলি করা হয় সেম কন্ডিশন ইয়ার নিচে হবে তিনটা সিচুয়েশন হবে। এট দ্য বিগিনিং অফ দ্য ইচ কোয়ার্টার, খালি মাহৰ ঠাইত আমি কি লিখিম, অফ দ্য ইচ কোয়ার্টার, প্রত্যেক কোয়ার্টারের যদি আৰম্ভণিত হয়, তো প্রত্যেক কোয়ার্টারের যদি আৰম্ভণিত আহৰণ কৰে তেনেহলে গড়ে 3.5 মাহৰ সুদ ধাৰ্য কৰিব লাগে। আকৌ এটো কি আছিলে, এট দ্য মিডল অফ ইচ কোয়ার্টার, কি করলো মই if the drawings of equal amounts are made in the beginning of each quarter, প্রত্যেক কোয়ার্টার আরম্ভণিত হলে 3.5 মাহ নহয়, প্রত্যেক কোয়ার্টার আরম্ভণিত হলে হবে 7.5 মাহ, কোয়ার্টারলি হলে 7.5 মাহ। আর প্রত্যেক কোয়ার্টারের মিডলত যদি হয় 6 মাহ। এটা 3 নম্বরটো মোৰ মনত নাই, 3 নম্বরটো মোৰ মনত নাই, দুটা মনত আছে মোৰ। কি মনত আছে, প্রত্যেক কোয়ার্টারের আরম্ভণি যদি at the beginning of each quarter, প্রত্যেক কোয়ার্টার মাহ আছে, কেটাকে মাহ পৰিব, 4টা মাহ। এতিয়া ধৰা জানুৱাৰীৰ পৰা আমি ধৰি লৈছো জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিললৈকে এইটো এটা কোয়ার্টার। আকৌ মেৰ পৰা মে, জুন, জুলাই, আগষ্ট এইটো এটা কোয়ার্টার। এনেকে বছৰটো কোয়ার্টার হৈছে। তে সেই কোয়ার্টাৰত জানুৱাৰী কৈছে যে at the beginning of the each quarter, অর্থাৎ সেই কোয়ার্টাৰত থকা যিমান কেটা মাহ আছে সেই মাহৰ আৰম্ভণিতে, অর্থাৎ জানুৱাৰীতে যদি আহৰণ কৰা হৈছে। কোয়ার্টাৰতো 4টা মাহ, কৰিলেতো ফেব্ৰুৱাৰীতো কৰিব পাৰিলেহেঁতেন, মাৰ্চতো কৰিব পাৰিলেহেঁতেন, এপ্ৰিলতো কৰিব পৰা নাই। কেতিয়া কৰিছে, সেই কোয়ার্টাৰত যিকেটা মাহ আছে সেই মাহৰ প্ৰথম মাহটোতে আহৰণ কৰিছে। কেতিয়া আহৰণ কৰিছে, কোয়ার্টাৰৰ প্ৰথম মাহতে। তেনেহলে কেই মাহৰ, 7.5 মাহ। সেই কোয়ার্টাৰৰ ভিতৰত 4টা মাহ আছে, প্রথম মাহত কৰা নাই, মাজৰ মাহটোত কৰিছে। সেই কোয়ার্টাৰত যদি মাজত কৰে তেনেহলে কেই মাহৰ, 6 মাহৰ। আৰু এটা মনত নাই মই কলোৱে, এটো উপায় আগতে এটা টেকনিক শিকাইছিলো নহয়, গড়ে কেই মাহ হ'ব লাগিব, 6 মাহ হ'ব লাগিব। তেনেহলে গড়ে 6 মাহ হ'বলৈ হলে 7, 6, 13, 13.5, তেনেহলে কিমান শর্ট থাকিল, 13 আৰু 4 দিলে কিমান হ'ব, 17, আৰু আধা দিলে 18 হলে কি, 7, 6, 13, 4, 17, 18। কারণ তিনটা সিচুয়েশন 3 এর হরণ করলে কি হবে লাগিব, গড়ে 6 মাহ। এইটো টেকনিক মনত রাখা। তেনেহলে চোৱা, কোয়ার্টাৰৰ আৰম্ভণি, মাজত, শেষত 7.5 মাহ, 6 মাহ, 4.5 মাহ। এতিয়া আমি এক্সাম্পল লওঁ, প্রথম সিচুয়েশন দুটো এক্সাম্পল কৰি দিলাম যে এই প্ৰতিটো কোয়ার্টাৰত এজন অংশীদাৰে ব্যৱসায়ৰ পৰা প্ৰতিটো কোয়ার্টাৰত 6,000 টকাকে আহৰণ কৰিছে। প্রতি কোয়ার্টাৰত কেইহাজাৰকে আহৰণ কৰিছে, 6,000 টকা। বছৰটো তেনেহলে কেইটা কোয়ার্টার, 4টা কোয়ার্টার। প্রতি কোয়ার্টাৰত যদি তেওঁ 6,000 টকা, অর্থাৎ প্রতি তেওঁ 4 মাহত, এটা বছৰত কেইটা কোয়ার্টার বললাম আমি, 4টা। তো 4টা কোয়ার্টার যদি হয় 12, তেনেহলে 4টা কোয়ার্টাৰত তেওঁ প্ৰতিটো কোয়ার্টাৰত 6,000 টকা আহৰণ কৰিছে। তেনেহলে বছৰটো 4টা কোয়ার্টার হলে কিমান হ'ব, 24,000 টকা। তেওঁ আহৰণ কৰিছে এটা কোয়ার্টাৰত 24,000। এতিয়া চোৱা, এই 24,000 টকা কোয়ার্টাৰৰ আৰম্ভণি মাহটো যদি কৰে 6.5 মাহ, সরি 6.5 মাহ বলে 7.5 মাহ লিখিছিল হয়তো, হয় না, আমি 7.5 মাহ, 7.5 মাহ, অর্থাৎ 12 মাহত 7.5 মাহ। এতিয়া 12 মাহত 7.5 মাহ, এটা সুদৰ হার আমি ধৰি লৈছো যে 100 টকা 12 টকা সুদ ধৰিব লাগে। ইয়াক আমি ভাঙি লিখিব পাৰিম 214 কে 15, অর্থাৎ উপৰত 15, তলত 0, 0, 0, 0, 12, 12। এতিয়া 2, ইয়াতে 12। এতিয়া 12 আৰু 15 পূৰণ কৰিলে কিমান হ'ব, 12 × 15।
এতিয়া 150 30 1800 হ'ব নেকি 1800 অর্থাৎ সুদৰ পৰিমাণ হল 1800 টকা সেকেন্ড 2 নম্বৰ সিচুৱেচন যে কোৱাৰ্টাৰতে কৰিছে কিন্তু সেই কোৱাৰ্টাৰৰ যিমান কেটা মাহ আছে সেই মাহৰ মাজত কৰিছে তো মাহৰ মাজত যদি কৰিছে আমি বছৰতে যেটো কাম 4টা কোৱাৰ্টাৰ পালো তেনেহলে কোৱাৰ্টাৰ মাহ কেটা হ'ব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এটো এটা কোৱাৰ্টাৰ এপ্ৰিল পৰা এপ্ৰিল মে জুন এটো এটা কোৱাৰ্টাৰ জুলাই পৰা জুলাই আগষ্ট সেপ্টেম্বৰ এটো এটা কোৱাৰ্টাৰ আকৌ সেপ্টেম্বৰৰ পৰা অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ এটা কোৱাৰ্টাৰ 1 2 3 4টা অর্থাৎ প্রতিটো কোয়ার্টারত 3টা মাহ মাহৰ আৰম্ভণি জানুৱাৰী যদি কৰিছিলে 7.5 মাহ সেই কোয়াৰ্টাৰৰ যিমান কেটা মাহ আছে 3টা মাহ মাজত যদি হয় অর্থাৎ ফেব্ৰুৱাৰী যদি কৰে তেনেহলে আমি পাইছিলো 6.5 মাহ অর্থাৎ সেই কোয়াৰ্টাৰৰ অন্তিম মাহত যদি কৰে মাৰ্চত যদি কৰে তেনেহলে আমি পাইছিলো 4.5 মাহ এতিয়া আমি एग्जांपल ললো যে কোয়াৰ্টাৰৰ মাজত যদি কৰিছে তো কোয়াৰ্টাৰৰ মাজত কৰিছে বছৰৰ 4টা কোয়াৰ্টাৰ তেনেহলে কিমান টকা আহৰণ হ'ব তেওঁ 424,000 টকা তো কোয়াৰ্টাৰৰ মাজত হলে আমি পাইছিলো কি গড়ে 6 মাহ তেনেহলে আমি ধৰি লৈছো যে 100 টকা সুদ যদি 12 টকা হয় 100 টকা সুদ যদি 12 টকা হয় তাহলে 0 0 0 0 12 12 গল এতিয়া থাকিল 240 24 424 4 হাতের 2 212 আর 2 14 অর্থাৎ 1440 টাকা মাজত করি আকৌ যদি আমি ধৰি লও 3 নম্বৰ সিচুৱেচন যে হে কোয়াৰ্টাৰৰ অন্তিম মাহত আহৰণ কৰিছে কোয়াৰ্টাৰ যিমান কেটা মাহ আছে তাৰে ভিতৰত লাষ্ট মাহ তেনেহলে 4টা কোয়াৰ্টাৰত সেম এমাউন্ট 424,000 টকা ইনটু আমি ধৰি লৈছো 12 মাহত কেইমাহ পাম এটো 4.5 মাহ 4.5 হলে 2 4 8 11 ওপৰত হ'ব 9 ইনটু 2 সুদৰ হার যদি আমি 12 টাকা দিই তেনেহলে সোয়া 0 0 0 0 12 12 তেনেহলে 2 এতে 12 9 12 108 অর্থাৎ 1080 টাকা next at the end of the quarter এই কোয়ার্টারের শেষ মাসত যদি ধার্য করে 24,000 টাকা প্রতিটো কোয়ার্টারে যদি 6,000 4টা কোয়ার্টারে 24,000 তেনেহলে আমি পাইছিলো মাজত ইনটুই কৰিলো আমাৰ প্ৰথমটো গৈছিলে 7.5 মাহ মাজতটো গৈছিলে 6 মাহ আৰু শেষৰটো কৰিছিলো আমি 4.5 মাহ তে তিনটা সিচুৱেচন হৈ গৈছে আমাৰ তিনটা সিচুৱেচন এই হল আমাৰ কোয়ার্টারলি আৰু এটা আছে The drawings are made of equal amount and is withdrawn during 6 months at the beginning of each month. আহরণ যদি 6 মাহৰ মুৰে মুৰে কৰা হয় 4 নম্বৰ গল 5 নম্বৰ 5 নম্বৰ হল হাফ ইয়ারলি যদি কৰা হয় হাফ ইয়ারলি drawings are made for 6 months throughout the year বছৰটোৰ ভিতৰত যদি 6 মাহৰ মুৰে মুৰে আহৰণ কৰে বছৰটোৰ ভিতৰত যদি 6 মাহৰ মুৰে মুৰে আহৰণ কৰে ইয়াতো তিনিটা সিচুৱেচন হ'ব এটা হ'ব at the beginning এটা হ'ব at the
মিডল আৰু এটা হ'ব এট দা এন্ড এই তিনটা সিচুয়েশন অর্থাৎ 6 মাহৰ মূৰে যদি আহৰণ কৰে এই বছৰটো যেহেতুকে দুটা ভাগ কৰা হৈছে প্ৰথম 6 মাহ আমি ধৰি লৈছো জানুৱাৰীৰ পৰা আৰম্ভ কৰি জানুৱাৰীৰ পৰা জুনলৈকে আকৌ জুলাইৰ পৰা আৰম্ভ কৰি ডিসেম্বৰলৈকে এতিয়া জানুৱাৰীৰ পৰা আৰম্ভ কৰি যদি এট দা বিগিনিং অফ দা ইচ মান্থ এই প্ৰথম 6 মাহৰ জানুৱাৰী মাহত আহৰণ কৰিছে যদি এর মাজৰ মাহত আহৰণ কৰিছে যদি শেষৰ মাহত আহৰণ কৰিছে এটো তিনটা আছে এট দা বিগিনিং এট দা মিডল এট দা এন্ড এতিয়া বছৰত যেহেতুকে 6 মাহ মূৰে কৰিলে কেইবাৰ আহৰণ কৰিব পাৰো দুবাৰ আমি ধৰি লৈছো বছৰটো প্ৰথম 6 মাহত 12000 টাকা বছৰটো যেহেতুকে দুটা 6 মাহ দুটা অর্থাৎ দুবার আহরণ করেছে 24000 টাকা 6 মাহ মূরে আহরণ করলে 24000 টাকা এতিয়া সেই 24000 টাকা তিনটা সিচুয়েশনত আমি ক্যালকুলেশন করি at the beginning of the each half first half at the beginning of the each half বছৰটো আৰম্ভণি তেনেহলে আমি গণনা কৰিব লাগিব 3.5 মাহৰ অর্থাৎ 12 মাহত 3.5 মাহ আমি ধরে লৈছো সুদৰ হার 12% এই 3.5 মাহ ভাঙিলে 2 3 6 1 7 অর্থাৎ উপৰত হয় থাকিব 7 into 2 এটা আমি ভাঙিলে 12 12 0 0 0 0 এটা থাকিল আমার 2 12 তেনেহলে থাকিব 7 12 84 84 840 আর 2 নম্বর সিচুয়েশন যদি এট দা মিডল হয় তাহলে 12000 টাকা প্রতি 6 মাসের মূরে 24000 টাকা আহরণ হবে এই 24000 টাকা আহরণ হবে যেহেতুকে আরম্ভণিত হলে 3.5 মাহ মিডলত হলে 3 মাহ অর্থাৎ 12 মাহত 3 মাহ কিন্তু 100 টাকা যদি 12 টাকা হয় তাহলে আমি পাম 0 0 0 0 12 12 324 72 720 টাকা আৰু যদি মা এই বছর 6 মাহৰ মূৰে আহৰণ কৰিছে কিন্তু এট দা এন্ড অফ দা 6 মান্থ অর্থাৎ 6 মাহৰ শেষৰ মাহটো যদি আহৰণ কৰিছে 24000 টাকার 100 টাকা 12 মাহত আড়াই মাহ তো আড়াই মাহ হলে 2 4 1 5 উপৰত হ'ব 5 তলত 2 আৰু 100 টাকা 12 টাকা 0 0 0 0 12 12 গল 2 12 5 12 60 অর্থাৎ 600 টাকা এর পরে দেখা গল যে আমি যদি এনেকে উঠাও the drawings are made of equal amounts and is withdrawn during 6 months at the beginning of each month 6 মাহত আহরণ করলে প্রতিটো 6 মাহৰ আৰম্ভণিত আহরণ কৰো 3.5 মাহৰ সুদ পালো আমি 3.5 মাহৰ সুদ গণনা কৰিব লাগিব মিডলত হলে 3 মাহৰ কৰিব লাগিব আৰু এট দা এন্ড হলে আড়াই মাহৰ কৰিব লাগিব আকৌ চাবা ইয়াতো গড়ে যদি ওলাও গড়ে 3 মাহ দুটা মনত আছে এটা মনত আমি ওলাব পাৰি গড়ে যেহেতুকে 3 মাহ এতিয়া এই হিসাবত আমি এই তিনটা সিচুয়েশনৰ সুদ আমি নিৰ্ণয় কৰিলো আৰু দুটা সিচুয়েশন আছে একদম সৰু সৰু সিচুয়েশন আমি অতি সোনকালে কৰিব পাৰিম এটো আছে the drawings are made of unequal amounts and is withdrawn at different dates বিভিন্ন মাহত বিভিন্ন ধৰণৰ আহৰণ কৰিছে বিভিন্ন মাহত বিভিন্ন এমাউন্ট ধৰা জানুৱাৰী 3000 টাকা আহরণ করেছে ফেব্রুয়ারি 2000 টাকা করেছে মার্চত করাই নাই এপ্রিলত তো করাই নাই মে মাহত আহরণ করেছে 5000 টাকা ইফালে ধরা জুন জুলাই আগস্ট নাই আকৌ সেপ্টেম্বরত করেছে আহরণ ধরা হল 4000 টাকা আকৌ ইফালে অক্টোবর নভেম্বর নাই হয়তো ডিসেম্বরত আহরণ করেছে 6000 টাকা এতিয়া সব বিভিন্ন মাহত বিভিন্ন ধৰণৰ এমাউন্ট কৰিছে আৰু বিভিন্ন মাহত কৰিছে নিৰ্দিষ্ট এটা এমাউন্টৰ নহয় বা প্ৰতি মাহতো আহৰণ কৰা নাই তেনেহলে ইয়াত এই সময়ত আমি আহৰণৰ ওপৰত যেটা সুদ ধাৰ্য কৰিম আহৰণ কৰা তাৰিখৰ পৰা আৰম্ভ কৰি সেই কেই মাহৰ সুদে ধাৰ্য কৰিম অৰ্থাৎ এতে ধৰা জানুৱাৰীত আহৰণ কৰিছে এতিয়া আমি ধৰি লৈছো জানুৱাৰীত আহৰণ কৰিছে বছৰটো যদি ডিসেম্বৰত শেষ হয়
তেনেহ'লে এই 12 মাহৰ সুদ গণনা হ'ব আৰু ফেব্ৰুৱাৰী আহৰণ কৰিছে তাৰ মানে জানুৱাৰীত কৰা নাই ফেব্ৰুৱাৰীত কৰিছে এই 2000 টকা 11 মাহৰ হ'ব এটো হ'ল 12 মাহত এটো হ'ব 11 মাহত এটো কৰিছে সাপোজ আমি ধৰি লৈছো মে মাহত মে তাহলে এপ্রিল বাদ গল এপ্রিললৈকে মেৰ পৰা ইফালে গল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 4 মাহ গল থাকিল কিমান 8 মাহ অৰ্থাৎ 5000 টকাৰ 8 মাহৰ সুদ কৰিব লাগিব সেপ্টেম্বৰ তাহলে সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ 4 মাহৰ সুদ ধাৰ্য কৰিব লাগিব আৰু ডিসেম্বৰত 1 মাহৰ বিভিন্ন সময়ত বিভিন্ন মাহত যদি এই ধৰণৰ আহৰণ কৰা তাৰিখৰ পৰা আৰম্ভ কৰি বছৰটো শেষ হোৱা তাৰিখলৈকে সেই মাহৰ সুদে ধাৰ্য কৰিব লাগিব আৰু এটা আছে লাষ্ট when the odds per annum is not mentioned along with the rate of interest of drawing এতিয়া চোৱা এনেকুৱা থাকে 12% per annum কেতিয়াবা থাকিব পাৰে simply 12% ডিফাৰেন্স টু কি 12% per annum থাকিলে ইয়াত আমি চাব লাগিব এটো 12% per annum টো বুজাব যে বছৰটোৰ 12 মাহত 6 মাহৰ সুদ হ'ব পাৰে 8 মাহৰ হ'ব পাৰে 12 মাহৰ হ'ব পাৰে 3 মাহৰ হ'ব পাৰে 2 মাহৰ হ'ব পাৰে পাৰ annum আৰু যদি পাৰ annum শব্দটো উল্লেখ কৰা নাথাকে তেনেহলে বুজিব লাগিব পুৰা 12 মাহৰ সুদ ধাৰ্য কৰিব লাগিব 12 মাহ ডিফাৰেন্স পাৰ annum শব্দটো থাকিলে কোনো এজন পাৰ্টনাৰ আহৰণ কৰিছে মে মাহত ডিসেম্বৰ যদি শেষ হয় তেনেহলে 8 মাহৰ সুদ হ'ব কিন্তু কোনো এজন পাৰ্টনাৰে আহৰণ কৰিছে নৱেম্বৰত লিখা আছে 12% পাৰ annum শব্দটো নাই নৱেম্বৰত আহৰণ কৰিলে দেখা গৈছে নৱেম্বৰ আৰু ডিসেম্বৰ মাত্ৰ 2 মাহ তথাপি তেওঁ 12 মাহৰ সুদ দিব লাগিব কাৰণ পাৰ annum শব্দটো উল্লেখ কৰা নাই গতিকে দুটা ইলাস্ট্ৰেচন ব্যাখ্যা কৰিবলৈ থাকি গল কাৰণ সময়ৰ খুব কম অভাৱ গতিকে দুটা ইলাস্ট্ৰেচন एग्जांपल তোমালোকে চাই লবা আশা কৰিছো নেক্সট মই তোমালোকক আলোচনা কৰিম পাৰ্টনাৰ্স লোন একাউন্ট ইয়াৰ পৰা তো আশা কৰো প্ৰতিটো ভিডিও তোমালোকে ভালকৈ চাবা এইখিনিতে আজি সমাপ্ত কৰিলো ধন্যবাদ